ৰাজ্যৰ শিক্ষা খণ্ডত প্ৰকৃততে চলিছে কি বা ৰাজ্যৰ শিক্ষা বিভাগ আচলতে ক'ত আছে কাৰণ কৰোনাৰ কাৰণে প্ৰায় 3 মাহ পলমকৈ যিবিলাক শিক্ষানুষ্ঠান আছিল তাত ক্লাছ আৰম্ভ হৈছিল কিন্তু অতি দুৰ্ভাগ্যজনক কথা বঙাইগাঁৱৰ টুলুঙিয়াৰ যিখন দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয় আছে তাত আজিলৈকে কিন্তু শ্ৰেণী আৰম্ভ হোৱা নাই আৰু তাৰ প্ৰতিবাদত আজি বন্ধৰ দিনতো এইসকল শিক্ষাৰ্থীয়ে প্ৰতিবাদত নামিব লগাইছে যিটো আচলতে আজিৰ শিক্ষা জগতৰ কাৰণে খুব বেয়া খবৰ দুখবৰ কাৰণ 2 নৱেম্বৰৰ পৰা অসমৰ যিসমূহ শিক্ষানুষ্ঠান আছে শিক্ষানুষ্ঠানসমূহত শ্ৰেণী আৰম্ভ কৰিছিল কিন্তু এই দীনদয়াল যিখন আদৰ্শ উপাধ্যায় মহাবিদ্যালয় আছে আজিলৈকে কিন্তু শ্ৰেণী আৰম্ভ হোৱা নাই কিয়নো এই মহাবিদ্যালয়খন আছিল কোভিড হস্পিটেল আৰু তেওঁলোকে কোভিড হস্পিটেলৰ ওপৰত ব্যৱহাৰ কৰিছিল কিন্তু আজিলৈকে কোভিড হস্পিটেলৰ কোনো কাম তেওঁলোকে সমাপ্ত নকৰে আৰু এই যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে দুৰ্যোগত ভুগিব লগা হৈছে আৰু তেওঁলোকৰ আজিলৈকে অৰ্থাৎ 2 নৱেম্বৰৰ পৰা শ্ৰেণী আৰম্ভ হোৱাৰ কথা আছিল কিন্তু আজিলৈকে তেওঁলোকৰ শ্ৰেণী আৰম্ভ হোৱা নাই ফলত ব্যাপক ক্ষতিসাধন হৈছে এইসকল ছাত্ৰ ছাত্ৰীৰ মোৰ লগত আছে সাধাৰণ সম্পাদক কাৰ দোষ আচলতে জিলা প্ৰশাসনৰ দোষ ৰাজ্য চৰকাৰৰ দোষ নে প্ৰিন্সিপালৰ দোষ মই সম্পূৰ্ণভাৱে ভাবোঁ যে জিলা প্ৰশাসনৰ লগতে ৰাজ্য চৰকাৰৰ লগত একেলগে গাফিলতি কৰি আছে এইখন মহাবিদ্যালয়ৰ পাঠ্যক্ৰম আৰম্ভ কৰাৰ ক্ষেত্ৰত যদি আপোনালোকে ভালদৰে চাই তেতিয়াহ'লে 2 অক্টোবৰত এইখন মহাবিদ্যালয় 2 নৱেম্বৰ নেকি 2 নৱেম্বৰত মহাবিদ্যালয়সমূহ খোল খুলিছে কিন্তু আমাৰ এইখন মহাবিদ্যালয় কিন্তু এতিয়ালৈকে খোলা নাই য'ত নেকি কেইদিনমান পিছত এইখন মহাবিদ্যালয়ৰ ছাত্ৰসকলৰ HS পৰীক্ষা আছে তো সেই ক্ষেত্ৰতো সম্পূৰ্ণৰূপে আমাৰ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে পিছ পৰি আছে তাৰপিছত যদি মই জিলা প্ৰশাসন হওক বা অসম চৰকাৰৰ মাননীয় শিক্ষামন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা তেখেতলোকক আমি আবেদন জনাইছোঁ মেইল জনাইছোঁ কিন্তু তেওঁলোকে আমাৰ আবেদন বা মেইলৰ প্ৰতি কোনো ধৰণৰ সঁহাৰি জ্ঞাপন কৰা নাই তেওঁলোকে সম্পূৰ্ণ আমাৰ আবেদনটোত বা আমাৰ এই মহাবিদ্যালয়খন চেনিটাইজ কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণ তেওঁলোকে ভেঙুচালি কৰিছে আৰু বৰ্তমান জিলা প্ৰশাসন ডাঙৰীয়াই সম্পূৰ্ণৰূপে ৰাজনৈতিক মন্ত্ৰীসকলৰ নিৰ্বাচনী সভাক লৈ ব্যস্ত তেখেতৰ অকণো সময় নাই যে আমাৰ মহাবিদ্যালয়ৰ ছাত্ৰসকলৰ বিষয়ে অকণমান ভাবিবলৈ আৰু জিলা উপায়ুক্তৰ লগতে মই হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক স্পষ্টভাৱে ক'বলৈ বিচাৰিছোঁ যদি তেওঁলোকৰ সময় নাই এইখন মহাবিদ্যালয়খনক চেনিটাইজ কৰিবলৈ বা তেওঁলোকে যদি নোৱাৰে নিজৰ ব্যৰ্থতা স্বীকাৰ কৰক আৰু আমাক স্পষ্ট ভাষাৰে জনাওক আমি নিজৰ গাঁঠিজন হ'লে ভংগ কৰি এইখন মহাবিদ্যালয় চেনিটাইজ কৰিম আৰু আমি ছাত্ৰসকলে নিজৰ পৰৱৰ্তী ব্যৱস্থা নিজেই কৰি ল'ব পাৰিম এইবাৰ কৰোনাৰ কাৰণে প্ৰায় 3 মাহ পলমকৈ ক্লাছ আৰম্ভ হ'ল তাৰ পাছতো আজিলৈকে তোমালোকৰ ক্লাছ হ'ল যথেষ্ট ক্ষতি হৈছে আমাৰ যিসকল মানে HS এক্সাম দিব সেইসকল ছাত্ৰ ছাত্ৰীৰ অৱস্থা বা তেওঁলোকৰ যি ভৱিষ্যত সেই ভৱিষ্যতটো কি হ'ব এবাৰ চিন্তা কৰিলে আপোনালোকে গম পাব য'ত নেকি এটা বছৰৰ সম্পূৰ্ণ কষ্ট থাকে সেই এটা বছৰ 8 মাহ ক্লাছে নহ'ল আৰু এতিয়া কলেজ খোলা অন্যান্য মহাবিদ্যালয় খোলাৰ পিছতো এইখন মহাবিদ্যালয় খোলা নাই তো এওঁলোকৰ যি এই মহাবিদ্যালয়ৰ যি ছাত্ৰ ছাত্ৰীসকল আছে তেওঁলোকৰ জীৱনটোক লৈ কিয় ভেঙুচালি কৰিছে জিলা প্ৰশাসন আৰু হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মোৰ ওচৰত এইও প্ৰশ্ন যে আমাৰ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ জীৱনটোক লৈ তেওঁলোকে কিয় ভেঙুচালি কৰিলে অতি তাৎপৰ্যপূৰ্ণ কথা গুৰুতৰ অভিযোগ কৰিছে যে যিসকল শিক্ষামন্ত্ৰী আছে বা যিসকল প্ৰশাসনৰ বৰমূৰীয়া বিষয়াসকল আছে বঙাইগাঁও জিলাৰ উপায়ুক্ত ডাক্তৰ MS লক্ষ্মীপুৰী আছে তেওঁলোকে কিন্তু এই যিখন মহাবিদ্যালয় আছে এই মহাবিদ্যালয়খন কিন্তু কোভিড হস্পিটেল ৰূপে তেওঁলোকে ব্যৱহাৰ কৰিছিল কিন্তু আজিলৈকে মহাবিদ্যালয়খন খোলাৰ ব্যৱস্থা নকৰিলে আজি প্ৰায় 10 দিন উকলি গ'ল মহাবিদ্যালয় খোলাৰ তাৰ পাছতো কিন্তু এইসকল ছাত্ৰ ছাত্ৰীৰ কথা অলপ গণ্য নকৰি তেওঁলোকে এতিয়ালৈকে খোলা নাই মোৰ লগত আনজন ছাত্ৰ আছে যথেষ্ট লেতেৰা হৈ আছে পৰিৱেশ মহাবিদ্যালয়ৰ ভিতৰত যিটো হস্পিটেল আছিল কি আহ্বান জনাব চৰকাৰক আহ্বান এইটোৱে জনাওঁ যে অতি সোনকালে আমাৰ কলেজটো চেনিটাইজ কৰি ষ্টুডেণ্টসকলক ক্লাছ কৰাৰ সুবিধা কৰি দিব লাগে আৰু আমাৰ যিটো কলেজটো কোভিড কেয়াৰ চেণ্টাৰ আছিল আজি 2 মাহ ধৰি কোনো পেচেণ্ট নাই তথাপিও আমি জিলা উপায়ুক্ত মহাশয়ক আমি আবেদন জনোৱাৰ পিছতো কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই আৰু আমি যদি লগ কৰিব কথা পাতিব গৈছোঁ কোনো আমাক কথা পতাৰ কাৰণে বাধ্য নহয় আৰু ইয়াৰ পিছত আৰু আমাৰ কথাটো হ'ল যে আমাৰ কলেজখন যিটো কোভিড কেয়াৰ চেণ্টাৰ আছিল এইটো কৰোনা চিকিৎসাৰ কাৰণে হস্পিটেলটো বনোৱা হৈছিল কিন্তু এইটো অকল কৰোনা পেচেণ্টৰ চিকিৎসা হৈছিল না মদৰ দোকান আছিল আপোনালোকে পিছফালে গ'লে গম পাব অকল মদৰ বটল পৰি আছে যথেষ্ট ক্ষতি হৈছে কি ক'বা তুমি চৰকাৰে কওঁ যাতে আমাৰ সোনকালে কলেজখন চেনিটাইজ কৰি খুলি দিয়ে কেইবাটাও গুৰুতৰ অভিযোগ যে এইখন আচলতে কোভিড হস্পিটেল আছে আমি সেই প্ৰতিবেদনত দেখুৱাম ভিতৰত আচলতে কি পৰিৱেশ কাৰণ ইতিমধ্যে ছাত্ৰ এজনে মন্তব্য কৰিছে যে মদৰ বটল ভৰ্তি হৈ আছে ডাঙৰ কথা যে কেনেকৈ মদৰ বটল কোভিড হস্পিটেল এখনত কেনেকৈ মদৰ বটল আহিব পালে সেইটো ডাঙৰ কথা কিন্তু তাতকৈ ডাঙৰ কথা এই মহাবিদ্যালয়খন আজিলৈকে কিয় খোলাৰ ব্যৱস্থা লোৱা নাই আৰু আমি আশা ৰাখিছোঁ আমাৰ এই বাতৰি চোৱাৰ পাছত বঙাইগাঁও জিলা প্ৰশাসন হাৰ পাব অসমৰ শিক্ষামন্ত্ৰী হাৰ পাব আৰু এইসকলৰ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত জীৱনৰ কথা লক্ষ্য ৰাখি তেওঁলোকে মহাবিদ্যালয়খন অন্তৰ্বলমে খোলাৰ ব্যৱস্থা কৰিব আৰু তেওঁলোকৰ যি শৈক্ষিক জীৱন সেয়া সুস্থভাৱে চলাত সহায় কৰিব